নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। প্ৰতিটো পৰিয়ালক দিয়া হ'ব দুটাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ। ৰাজ্যৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব দুটাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ। বিহু পূজাত বিনামূলীয়াকৈ দিয়া হ'ব ৰন্ধন গেছৰ চিলিণ্ডাৰ। মাহমৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত এই প্ৰতিশ্ৰুতি প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিহু আৰু পূজাৰ সময়ত এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই দুটা চিলিণ্ডাৰত টকা দিব নালাগে। এই দুইটা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব। এতিয়া একদম মনৰ পৰা কওকচোন, সুৰুজক জিকাব নে নিজিকাব? আৰু ইফালে যোৰহাটত গৌৰৱ গগৈ জিকিলে কাম নকৰাৰ পুনৰাবৃত্তি হ'ব। সাংসদক সমষ্টিত নেদেখাৰ পুনৰাবৃত্তি হ'ব। 2 বছৰ তেওঁ একো কাম নকৰিলে, জিকিলে আকৌ কাম নকৰিব। গৌৰৱ গগৈ এনেদৰে কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈ যেতিয়া প্ৰচাৰ চলাবলৈ আহিছে ছাৰ, সংবাদ মাধ্যমত কৈছে লোকসভা পুনৰাবৃত্তি হ'ব যোৰহাটৰ। মোৰতো কোনো আপত্তি নাই, কিন্তু লগত পুনৰাবৃত্তিও হ'ব আৰু কাম নকৰাৰো পুনৰাবৃত্তি হ'ব। এমপিক দেখা নোপোৱাও পুনৰাবৃত্তি হ'ব। এটাতো অকল পুনৰাবৃত্তি নহয়, ৰিজাল্ট পুনৰাবৃত্তি হ'ব। কিন্তু তেওঁক 2 বছৰ যে কোনেও দেখা নাপালে, আৰু দেখা নাপাব। কাম নহ'ল 2 বছৰ একো নকৰিলে, আৰু নকৰিব। গতিকে মানুহে এইবিলাক চাই নাথাকে জানো? অকল প্ৰেছতটো ক'লেই কাম নহ'ব। মানুহেতো দেখা পাই থাকে যে তেখেত এমপি হোৱাৰ পিছত যোৰহাট সমষ্টিৰ মানুহৰ লগত কিমান সম্পৰ্ক ৰাখিল। ইয়াতো মাইকত দাবী কৰি থাকিলেতো কথাটো নহয়। নিৰ্বাচনী সভাত আছাদুদ্দিন ওৱেইছিৰ উচ্চতনিক লৈ কংগ্ৰেছক আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ওৱেইছিক কংগ্ৰেছে অসমলৈ আনিছে মিয়া মানুহক অস্ত্ৰ কৰি যাতে সামাজিক পৰিৱেশ বিনষ্ট কৰিব পাৰে। ওৱেইছিৰ ভাষণ শুনি মিয়াই অসমীয়াৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'বলৈ ভয় নকৰিব। ইউনিছ তামুলীৰ দৰে মানুহক কংগ্ৰেছে একো নকয়। সাম্প্ৰদায়িক ভাষণ দিয়া ওৱেইছিক গ্ৰেপ্তাৰ কৰক বুলি কংগ্ৰেছে নকয় বুলিও সমালোচনা মুখ্যমন্ত্ৰীৰ। ওৱেইছিক কংগ্ৰেছে লৈ আহিছে যাতে সামাজিক বাতাবৰণটো অসমত বেয়া কৰিব পাৰে, মিয়া মানুহখিনিক ৱেপনাইজ কৰিব পাৰে। আজি যিটো তেওঁ ভাষণ দি থৈ গ'ল, এই ভাষণ দিয়াৰ পৰা কি হ'ল যে মিয়া মানুহখিনিয়ে লাহে লাহে অসমীয়াৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'বলৈ ভয় নকৰিব। তেওঁলোকৰ সংখ্যাও বেছি। কালি যিটো ভাষণ বা যোৱা 2 দিনত যিটো ভাষণ দিলে, সেই ভাষণটোৱে এটাই কি কৰিলে যে মিয়া মানুহখিনি আমাৰ ভাষাত ৱেপনাইজ কৰি পেলালে, যে কালি ৰাস্তালৈকেও তেওঁলোক ওলাই আহিব, ভয় নকৰিব। এতিয়া ইউনিছ তামুলী হওক, অমুক হওক, এইবিলাকক আজিলৈকে কোনেও গৰিহণা দিয়া নাই। কংগ্ৰেছে গৰিহণা দিয়া নাই, আমিতো সদায় গৰিহণা দি আছো। আজিলৈকে তেওঁ যিমান কথা কৈ ফুৰে, কংগ্ৰেছে কেতিয়াবা কৈছে নেকি তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে? আজিওতো কংগ্ৰেছে কোৱা নাই যে ওৱেইছিয়ে সাম্প্ৰদায়িক ভাষণ দি থৈ গ'ল, ওৱেইছিক গ্ৰেপ্তাৰ কৰিব লাগে। কৈছে জানো কৰবাত? কোৱাটো নাই। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব এজন AIUDFৰ নেতা। নিৰ্বাচনী প্ৰচাৰ সভাত আছাদুদ্দিন ওৱেইছিয়ে এনেদৰেই মন্তব্য কৰিছিল। চেঙাত AIUDFৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে আছাদুদ্দিন ওৱেইছিয়ে। আশ্ৰাফুল জিকিলে মই দিল্লীলৈ গৈ পুঁজি আবণ্টন দিয়াম। সংসদত বদৰুদ্দিন আজমলৰ অভাৱ অনুভৱ কৰাৰ কথাও কয় ওৱেইছিয়ে। अगर 29 कैंडिडेट AIUDF के जीत जाएंगे तो याद रखिए आसाम में ना हेमंत मुख्यमंत्री बनेगा, ना कांग्रेस का कोई मुख्यमंत्री बनेगा। मुख्यमंत्री बनेगा तो आपके दरमियान से इंशाअल्लाह ताला एक आदमी बनेगा। আজি 4 সমষ্টিত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা। মাহমৰা আৰু সোণাৰী সমষ্টিত মুখ্যমন্ত্ৰীৰ জনসভা সম্পন্ন। নাজিৰা সমষ্টিত মুখ্যমন্ত্ৰীৰ দিনটোৰ তৃতীয়খন সভা। বিজেপিৰ ময়ূৰ বৰগোহাঁই হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। মৰিয়নি সমষ্টিত আজিৰ অন্তিমখন জনসভা মুখ্যমন্ত্ৰীৰ।
ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা বহুচৰ্চিত যোৰহাট সমষ্টিত আজি মুখ্যমন্ত্ৰীৰ ৰোড শ্ব' হিতেন্দ্ৰনাথ গোস্বামীৰ হৈ 5 বজাত মুখ্যমন্ত্ৰীয়ে বাহিৰ কৰিব বৃহৎ সুবিশাল ৰোড শ্ব'। আৰু ইফালে শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। ৰামকৃষ্ণ নগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ বিজেপিৰ বিজয় সংকল্প সভা। হাজাৰ হাজাৰ বিজেপি সমৰ্থকে অংশগ্ৰহণ কৰে নীতিন নবীনৰ জনসভাত। কংগ্ৰেছৰ গ্যাৰাণ্টিবিলাক কপি পেষ্টহে। পৰিয়ালে যিহেতু কৈছে, মই কি ক'ম আৰু। জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিয়ালে কৈছে জুবিন গাৰ্গ ডাঙৰীয়াক লৈ ৰাজনীতি নকৰিবলৈ। তেওঁলোকৰ নিম্নতম লজ্জাবোধ থাকিলে সেইটো তেওঁলোকক চৰি ক'লে হয়। কংগ্ৰেছৰ ফালৰ পৰা এতিয়ালৈকে চৰি কৈছে নেকি? ক্ষমা খুজিছে নেকি? নিম্নতম যদি তেওঁলোকৰ দায়িত্ববোধ থাকিলে হয়, লজ্জা থাকিলে হয়, পৰিয়ালক, জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিয়ালক ক্ষমা খুজিলে হয়। আৰু তেওঁলোকৰ কোনো গেৰাণ্টি নহয়, এইটো কপি পেষ্ট। আমি অৰুণোদয় দি আছোঁ, 3000 দিম বুলি কৈছোঁ, তাৰ ওপৰত দিব। আমি আয়ুষ্মান কাৰ্ড দি আছোঁ, তেওঁলোকে তাৰ ওপৰত দিব। যিটো কপি পেষ্ট, নতুনত্ব কি আছে? কিন্তু ক'ত আপোনালোকৰ তেওঁলোকৰ চৰকাৰ হিমাচলত আছে, কি আছে সুধিবচোন। হিমাচলত মন্ত্ৰী MLA দৰমহা দিব পৰা নাই, মন্ত্ৰী MLA দৰমহা হিমাচলত বন্ধ কৰি দিছে। কৰ্ণাটকাত, তেলেংগানাত যি প্ৰতিশ্ৰুতি দিছিল এটাও পালন কৰিব পৰা নাই। কৰ্ণাটকাৰ ডেপুটি CM কয় আমাৰ ফাণ্ড নাই। মানে এতিয়া কংগ্ৰেছ মডেল, গতিকে কংগ্ৰেছ মডেল অসমত লাগিব নেকি? দৰমহা বন্ধ হৈ যাব। কংগ্ৰেছৰ গ্যাৰাণ্টিবিলাক কপি পেষ্টহে। পৰিয়ালে যিহেতু কৈছে, মই কি ক'ম আৰু। জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিয়ালে কৈছে জুবিন গাৰ্গ ডাঙৰীয়াক লৈ ৰাজনীতি নকৰিবলৈ। তেওঁলোকৰ নিম্নতম লজ্জাবোধ থাকিলে সেইটো তেওঁলোকক চৰি ক'লে হয়। ৰাজ্যত 1000 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হৈছে। অসমত এতিয়া 120ৰ পৰা 150 কিলোমিটাৰ মথাউৰি নথকা ঠাই আছে। এবছৰৰ ভিতৰত এই মথাউৰিও বনাম। এইবাৰ মথাউৰিৰ নতুন বৈজ্ঞানিক পদ্ধতিৰে বনাম। কেনেকৈ বনালে 50 বছৰলৈ মথাউৰি নাভাগে। ৰাজ্যৰ বানপানী ৰোধ আৰু মথাউৰি নিৰ্মাণক লৈ এই প্ৰতিশ্ৰুতি মন্ত্ৰী পীযুষ হাজৰিকাৰ। যোৱা 5 বছৰত আমি প্ৰায় 1000 কিলোমিটাৰ নতুন মথাউৰি বনাবলৈকে সক্ষম হ'লোঁ। আৰু আপোনালোকক মই জনাব বিচাৰিছোঁ, অসমত খুব বেছি আৰু 120ৰ পৰা 150 কিলোমিটাৰ মথাউৰি বনাবলগীয়া মথাউৰি নথকা জেগা আছে। তাত অলপ টেকনিকেল ইছ্যু আছে কাৰণে আমি এইবাৰ বনাব কমপ্লিট কৰিব নোৱাৰিলোঁ। কিন্তু আমাৰ চৰকাৰ নিশ্চয়কৈ আহিব। এই 120 কিলোমিটাৰ বা 150 কিলোমিটাৰ
1 বছৰৰ ভিতৰত নতুনকৈ মথাউৰি মাৰিম, মথাউৰি বনাম, অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। আমি নতুন টেকন'লজি ইন্ট্ৰডিউচ কৰিলোঁ। আমি যি নতুন টেকন'লজি আনিছোঁ, সেই টেকন'লজিৰে মথাউৰি বনালে 50 বছৰ অতি কমেও 70 বছৰ অতি কমেও সেই মথাউৰি আৰু বানপানীয়ে ছিঙিব নোৱাৰিব। আমি জিঅ' মেগা টিউব টেষ্ট কৰোঁ। এটা ডাঙৰ টিউব 25 মিটাৰ দীঘল। সেই 25 মিটাৰ দীঘল টিউবটোত যদি আমি বালি সোমোৱাই দিওঁ, সেইটোত প্ৰায় 20 ট্ৰাক বালি সোমায়। প্ৰকাণ্ড এটা টিউব হৈ যায়, বহুত বেছি ওজন হৈ যায়। তাক আমি প্ৰথমে লে কৰোঁ, তাৰ ওপৰত মাটি দিওঁ আৰু পৰ্যায়ক্ৰমে আমি ৰলিং কৰোঁ, ৰোলাৰ দি। তে মথাউৰিৰ আমি টেকন'লজি বহুত ষ্ট্ৰংলি কৰিছোঁ, সেই মথাউৰি আৰু ভাঙিব নোৱাৰে। কংগ্ৰেছৰ লগতে অখিল গগৈক সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ। অখিল গগৈৰ সপোনৰ চৰকাৰখনে লোন ল'বনে নাই বুলি প্ৰশ্ন। পঞ্জাৱ কৰ্ণাটকত লোন বন্ধ কৰি দিয়াৰ আহ্বান। বাংলাদেশী মুছলমানক অৰুণোদয় দিবলৈ ক'ৰ পৰা লোন ল'ব সেইটো স্পষ্ট কৰিব লাগে বুলি মন্তব্য পীযুষ হাজৰিকাৰ। প্ৰথম কথাটো মই অখিল গগৈ ডাঙৰীয়াক সুধিব খুজিম, তেওঁলোকৰ সপোনৰ চৰকাৰখনত, সেইখন চৰকাৰ নহয়, তেওঁলোকৰ হাইপথেটিকেল চৰকাৰখনত, সপোনৰ চৰকাৰখনত তেওঁলোকে লোন ল'ব নে নল'ব? তেওঁলোকে আমাক সদায় গালি পাৰে, লোন লয়। মই প্ৰথম সুধিব বিচাৰোঁ যে তেওঁলোকে যদি ক'ৰবাত কেতিয়াবা চৰকাৰ বনায়, তেওঁলোকে লোন ল'ব নে নল'ব? আৰু তেওঁলোকে ক'ব নেকি যে পঞ্জাৱত অপজিশ্যনৰ চৰকাৰ আছে, লোন বন্ধ কৰি দিব লাগে, হিমাচল প্ৰদেশে লোন ল'ব নালাগে, কৰ্ণাটকাই লোন ল'ব নালাগে, তেলেংগানাই লোন ল'ব নালাগে? তেওঁলোকে এই কথাকেইটা আগেই ক'ব লাগে। আৰু যদি তেওঁলোকে এনেকৈ বাংলাদেশীয় মূলৰ অনুপ্ৰৱেশকাৰীক অৰুণোদয় দিব খোজে, ক'ৰ টকাৰে দিব, প্ৰথম সেইকেইটা কথা ক'ব লাগে। যোৱা 5 বছৰত 1,65,000 নিবনুৱা যুৱক যুৱতীয়ে চাকৰি পালে। কংগ্ৰেছৰ দিনৰ চাকৰিৰ বজাৰ আমি বন্ধ কৰি দিবলৈ সক্ষম হ'লোঁ। যোৱা 5 বছৰত অসম চৰকাৰৰ কোনো এগৰাকী মন্ত্ৰীৰ ঘৰৰ ল'ৰা ছোৱালীয়ে APSCত চাকৰি পোৱা নাই। এইবাৰ চৰকাৰ আহিলে 2 লাখ চাকৰি দিম বুলি সংবাদমেলত মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। উল্লেখনীয় প্ৰাপ্তি আছিলে 1,65,000 নিবনুৱা যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিবলৈকে সক্ষম হৈছিলোঁ। আৰু এটা কথা আৰু উল্লেখনীয় আৰু গুৰুত্বপূৰ্ণ যে কংগ্ৰেছ দলৰ দিনত চাকৰিৰ নামত যি বজাৰ আছিলে, চাকৰিৰ নামত যি দুৰ্নীতি আছিলে, সেই দুৰ্নীতি সম্পূৰ্ণৰূপে আমি নিৰ্মূল কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু 1,65,000 ল'ৰা ছোৱালীক, নিবনুৱা যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিলোঁ। কোনোৱে ক'ব নোৱাৰিলে যে ক'ৰবাত এটা টকাৰ দুৰ্নীতি হ'ল। আজিৰ তাৰিখত যদি APSCৰ ৰিজাল্ট ওলায়, এনেকুৱা কিছুমান দৃশ্য আমি দেখিবলৈ পাওঁ। পিতৃ মাতৃয়ে কয় যে APSC কি, ACS কি, APS কি, পিতৃ মাতৃয়ে নাজানে। কিয় তেনেকুৱা ঘৰৰ ল'ৰা ছোৱালীয়ে আজিৰ তাৰিখত বা আজিৰ সময়ত APSCৰ চাকৰি পায়। কিন্তু যোৱা সময়খিনিত যদি আপোনালোকে দেখা পায়, অসম চৰকাৰৰ কোনো এজন মন্ত্ৰীৰ ঘৰৰ ল'ৰা ছোৱালীয়ে APSC বা তেনেকুৱা চাকৰি পাবলৈকে সক্ষম হোৱা নাই। যদি আমি আকৌ চৰকাৰলৈ তৃতীয়বাৰৰ কাৰণে আহোঁ, এইবেলি অসমত আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সৰ্বাংগীন উন্নয়ন হৈছে অসমত। নাওবৈচা সমষ্টিৰ সোণাপুৰত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ এই মন্তব্য। অগপৰ প্ৰাৰ্থী বসন্ত দাসৰ হৈ সংখ্যালঘু অঞ্চলত পেমা খাণ্ডুৰ নিৰ্বাচনী জনসভা। সহস্ৰাধিক সংখ্যালঘু ভোটাৰ উপস্থিত থাকে পেমা খাণ্ডুৰ জনসভাত। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ হোৱাটো নিশ্চিত বুলি মন্তব্য পেমা খাণ্ডুৰ। बॉर्डर का डिस्प्यूट पड़ा था, मगर कोई भी सरकार इस बॉर्डर डिस्प्यूट को सोल्व करने के लिए काम नहीं किया। जो बीजेपी और एनडीए सरकार आया, नरेंद्र मोदी साहब ने कहा कि अभी सब अपना सरकार है, आप लोग आपस में बातचीत करके, कोर्ट में इसका सोल्यूशन नहीं होगा,
आउट ऑफ कोर्ट सेटलमेंट हम लोगों को करना चाहिए। सो डॉक्टर हेमंत बिश्वा शर्मा जो मुख्यमंत्री बना तो हम दोनों बैठ के इसको हम लोग पूरा हम लोग का कॉन्फ्रेंस हुआ, गुवाहाटी में कॉन्फ्रेंस हुआ, अरुणाचल में नामसाई डिक्लेरेशन हुआ। सो उस वक्त में जो लोकल बॉडी जो कमीशन का जो रिकमेंडेशन था, हाँ, उसका मुताबिक से हम लोग ने उसको कमेटी बनाना शुरू किया। अरुणाचल में भी कमेटी बनाया, आसाम में भी कमेटी बनाया और दोनों कमेटी फिजिकल वेरिफिकेशन भी कई सारा मीटिंग्स हुआ है। अभी कई सारा में सॉर्ट आउट हो गया है। कुछ जगह में हम लोगों को बॉर्डर अभी लाइन जो है वो खींचना है। तो आई थिंक आसाम इलेक्शंस के बाद में इसको भी हम लोग इमीडिएटली टेकअप करके हम लोग इसको बहुत ही कोर्डियली इसको हम लोग रिजोल्व कर देंगे। আৰু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিসমূহত জমি উঠিছে নিৰ্বাচনী প্ৰেক্ষাপট। ষ্টাৰ কেম্পেইনাৰৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰ পত্নীসকলেও ভোট ভিক্ষাত নামি পৰিছে। বুথ সভাপতি, মণ্ডল সভাপতি তথা জিলা পৰিষদৰ সদস্যৰ পৰা পোনে পোনে বিধায়কৰ টিকট লাভ কৰা এজন সক্ৰিয় কৰ্মীৰূপে পৰিচিত চিচি বৰগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী জীৱন গগৈ। নৱগঠিত চিচি বৰগাঁও সমষ্টিত গীতে মাতে প্ৰচাৰত নামিছে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱন গগৈৰ সহধৰ্মিনী অঞ্জলি গগৈ। নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে ৰাইজৰ মাজত হাঁহি মাতি স্বামীৰ হৈ শৰাই আগবঢ়াই আশীৰ্বাদ লোৱাৰ লগতে বিহু গীত গাই ৰাইজৰ কাষ চাপিছে। চিচি বৰগাঁও সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱন গগৈ হৈ প্ৰচাৰত নামিছে তেওঁৰ পত্নী অঞ্জলি গগৈ। আৰু যিহেতু মৰিধল অঞ্চলত আছোঁ, মৰিধলত তেওঁ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। কেনেধৰণৰ ৰাইজৰ ওচৰলৈ আহিছে আৰু কেনেধৰণৰ সহায় লাভ কৰিছে? আপুনি যিহেতু আপোনাৰ স্বামীও বিভিন্ন প্ৰচাৰত লাগি পৰিছে, আপুনিও ৰাইজৰ ওচৰলৈ আহিছে, কেনেধৰণৰ ৰাইজৰ আশা আকাংক্ষা দেখিছে আৰু সঁহাৰি কেনেধৰণৰ লাভ কৰিছে? নমস্কাৰ আপোনালোকৰ সকলোলৈকে। মই ৰাইজৰ সঁহাৰি বিপুল পাইছোঁ, গতিকেলৈ মই ইয়াৰ ফালৰ পৰা বহুতেই সুখী। আপোনাৰ স্বামী জয়ী হ'বলৈ নিশ্চিত হৈছেনে? নিশ্চিত। হয়, আপোনাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ যিসকল কাৰ্যকৰ্তা কেনেধৰণে আপোনাৰ লগত সহযোগ কৰিছে? মোৰ লগত যথেষ্ট তেখেতলোকে সহযোগ কৰিছে। মই য'তেই গৈছোঁ ত'তেই তেখেতলোকে মোক সহযোগ কৰিছে। বহুতেই ভাল লাগিছে মানে মোৰ। আমি দেখিলোঁ আপোনাৰ বিশেষকৈ প্ৰচাৰ সভাত আপোনালোকে মাজে মাজে এতিয়া যিহেতু সমাগত ৰঙালী বিহু, তাৰ মাজতে গীতৰ কলিও কিন্তু আপোনালোকে ইয়াতে নাচি গাই আপোনালোকে প্ৰচাৰ চলাইছে, গান গাই ভাল পায়। এটা যদি কলি শুনাই দিয়ে আমি ভাল পাম। অকণমান দিছে গুণগুণাই দিছোঁ। ঐ জানৈ আকাশখন ধুনীয়া, ঐ জানৈ তৰাৰে জিলিকা, ঐ জানৈ মনৰে সৰগত, ঐ জানৈ তুমি মোৰ মেনকা, ঐ জান দূৰণিতে, ঐ জান তুমি থাকা, ঐ জান সপোনত হয়, ঐ জান আমাৰ দেখা, ঐ জানো হৈছে। মই 100% আশাবাদী। ষ্টাৰ কেম্পেইনাৰ নাই, কিন্তু ষ্টাৰ কেম্পেইনাৰৰ ওপৰত আচলতে প্ৰতিগৰাকী প্ৰাৰ্থীৰ সহধৰ্মিনী আৰু আমাৰ সৈতে মাছখোৱা বিশেষকৈ দক্ষিণ ধেমাজি জিলা পৰিষদৰ সদস্য আছে। কেনেধৰণৰ পৰিৱেশ দেখিছে? মিত্ৰজোঁটৰ পক্ষত কেনেধৰণৰ ৰাইজৰ সঁহাৰি আছে? এই মুহূৰ্তত আপোনালোকে এই সভাসমূহ যে কৰিছে, কেনেধৰণৰ ৰাইজৰ পৰা আচলতে অনুভূতি? মই পোনপ্ৰথমতে আপোনালোকৰ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ক'বলৈ গ'লে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী একদম দ্ৰুতগতিৰে আগবাঢ়ি গৈ আছে। আমাৰ ৰাইজৰ মানে বহুত সঁহাৰি আৰু মিত্ৰজোঁটৰ আমাৰ যিসকল দলীয় নেতা আছে তেওঁলোকে একেৰাহে মানে দিনে ৰাতি একাকাৰ কৰি কষ্ট কৰি আছে। আমাৰ জয় নিশ্চিত, আমি চিন্তা কৰা নাই। জীৱন গগৈ বহুত ভোটত ওলাই যাব। গতিকে আছে বিভিন্ন ধৰণৰ আৰু কোনোবা উঠিছে বুলি আমি কোৱা শুনিছোঁ, কিন্তু তেওঁলোকে আমাৰ ফেক্টৰ নহয়। আমি শুনি আছোঁ আজিৰ দিনত বেলেগ কোনোবা দলৰ কোনোবা উঠিছে, কিন্তু তেওঁলোক আমাৰ ফেক্টৰ নহয়, জীৱন গগৈ ফেক্টৰ নহয়। আমাৰ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দল, গণশক্তি অসম, তিনিওটা দল আমি লগ হৈ আমি একমুঠি হৈ কাম কৰি আছোঁ। ইতিমধ্যে আমি মানে ক'বলৈ গ'লে ৰাইজৰ জনসমুদ্ৰৰ আমি মানে সাগৰত ডুব গৈছোঁ। ইতিমধ্যে আমি সাগৰ পাৰ হ'বলৈ আমি চেষ্টা কৰি আছোঁ, পাৰ হ'লোঁ ইতিমধ্যে। আপোনালোকক আমি আজি দেশত ক'লোঁ সাগৰ আমি পাৰ হ'লোঁ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধী সকলোতে প্ৰাৰ্থীসকলৰ নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা। NDAৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই শনিবাৰে নিউ গুৱাহাটী অন্তৰ্গত ছচল, মেগজিন আদিকে ধৰি কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। ক্লিন গুৱাহাটী, গ্ৰীণ গুৱাহাটীৰ লক্ষ্যৰে আগবাঢ়িছে প্ৰাৰ্থীগৰাকী। বিৰোধী কংগ্ৰেছ প্ৰাৰ্থী শান্তনু বৰাক শুভেচ্ছা জনায় দীপ্লুৰঞ্জন শৰ্মাই। বিজেপিয়ে ৰাইজৰ হৈ কাম কৰি আছে বাবে ৰাইজে ভাৰতীয় জনতা পাৰ্টীক ভোট দিব। সমাজ, সমষ্টি, ৰাজ্য আৰু দেশৰ উন্নয়নৰ কাম কৰিব লাগিব। খোৱাপানী, কৃত্ৰিম বান,
ক্লিন গুৱাহাটী, গ্ৰীণ গুৱাহাটী, যুৱ প্ৰজন্মক স্বাৱলম্বী আৰু ড্ৰাগছমুক্ত সমাজৰ 5টা মূল লক্ষ্য লৈ ভোটাৰৰ কাষ চাপিছে NDA প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মা। এই ৰাধানগৰ আমি যিখন শিলখাকু বিলখনক লৈ পেলাই অসম চৰকাৰ এটা অভিলাষী প্ৰজেক্ট আছে। কৃত্ৰিম বানপানী নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি এটা টুৰিজিম প্ৰজেক্ট। আৰু মই ভাবোঁ এই অঞ্চলটো গুৱাহাটী এটা বেষ্ট অঞ্চল হ'ব পাৰিব। গতিকে প্ৰথম কথা এই অঞ্চলটো খালি ক্লিন কৰি ৰাখিব লাগিব। আমি যিটো কথা কওঁতে গুৱাহাটী ক্লিন কৰি ৰখাৰ ক্ষেত্ৰত, গুৱাহাটী গ্ৰীণ কৰি ৰখাৰ ক্ষেত্ৰত আমাৰ সকলোৰে এটা কৰ্তব্য আৰু দায়িত্ব থাকিব। গুৱাহাটী ক্লিন আৰু গ্ৰীণ কৰি ৰখাৰ ক্ষেত্ৰত নিশ্চিতভাৱে এই ক্ষেত্ৰত আমি কাম কৰিব লাগিব। আৰু মোৰ খুব বিশ্বাস যে অনাৰেবল ভিজনেৰী লিডাৰশ্বিপ অনাৰেবল চিফ মিনিষ্টাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সমস্যাখিনিৰ ক্ষেত্ৰত আমি কাম কৰিব পাৰিম। খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি। আজি উজনি অসমৰ 4টাকৈ সমষ্টিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু ইয়াৰ তৃতীয়খন বিজয় সংকল্প সভা নাজিৰাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে। পোনপটীয়া সম্প্ৰচাৰ। ডাঙৰ কাম কৰিলো যে 200 বছৰৰ পিছত চাহ বাগিচাৰ লাইনত বসতি কৰা শ্ৰমিক পৰিয়ালক আমি মাটিৰ পট্টা দিয়া আৰম্ভ কৰিলো। এতিয়া মই কৈছো যে অকল মাটিৰ পট্টা নহয়, লগতে এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো পাব। আৰু আমাৰ গাঁৱত যি দুখীয়া মানুহে আৱাস যোজনাৰ ঘৰ পোৱা নাই, অসমত আমি নতুনকৈ 15 লাখ পৰিয়ালক আৱাস যোজনাৰ ঘৰ দিম। গাঁৱতো দিম আৰু বাগানতো দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? লগতে যেতিয়া মই মুখ্যমন্ত্ৰী আছিলো, পলাদে ক'ব পাৰিব, বাগানৰ মজদুৰি আছিলে 136 টকা। আগতে কোনো চৰকাৰে মজুৰি নবঢ়াই, বঢ়ালে 20 টকা, 30 টকা 5 বছৰত। আজি মই 136 টকাৰ পৰা মজুৰি 280 টকালৈকে লৈ আহিলো। এইবাৰ আমাৰ চৰকাৰ হলে 5 বছৰত মই মজুৰি 450 টকাৰ পৰা 500 টকাৰ ভিতৰলৈকে মই লৈ যাম। কোনেও আগত কৰিব পৰা নাই। আমাৰ দিনতে 100% মজদুৰি বাঢ়িলে। আমি আৰু কৰিম। ল'ৰা ছোৱালীক চাকৰি দিম, আমি অৰুণোদয় দিম, CM AAA দিম, আৰু আমাৰ অংগনবাদী, আশা, মিড ডে মিল কুক, জীৱিকা সখী সকলোকে আমি পুৰা হৃদয় খুলি আমি সহায় কৰিম। সকলোৱে সহায় পাব। মাত্ৰ আমাৰ অসমখন আগুৱাই যাব লাগে। 2016 চনত অসমত বিজেপি চৰকাৰ আহিলে। আমি চেষ্টা কৰিছিলো, নাজিৰাত ময়ূৰ জিকিব নোৱাৰিলে। যোৱাবাৰো আমি সকলোৱে চেষ্টা কৰিছিলো, অকণমান ভোটত ময়ূৰ বৰগোহাঁই হাৰি থাকিলে। আপোনালোকে বহুত ভোট দিছিলে, কিন্তু লাষ্টত অকণমান ভোটত হাৰি থাকিলে। এইবাৰ জিকিব, কিন্তু কামটো বাঢ়িব। 10 বছৰ নাজিৰাত ৰাস্তা ঘাট একো নহল, খালি চিঠি লিখা লিখি চলি থাকিলে। হয়নে নহয়? এতিয়া 10 বছৰৰ নোহোৱা আমি এবাৰতে কৰিব লাগিব। সেইকাৰণে নাজিৰা সমষ্টিৰ কাৰণে স্পেচিয়েল ফাণ্ড দি হলেও নাজিৰাৰ ৰাস্তা ঘাটখিনি মই ধুনীয়াকৈ বনাই দিম। কিমান কিলোমিটাৰ বনাব লাগিব? 300 কিলোমিটাৰ, 200 কিলোমিটাৰ, কিমান? 700 কিলোমিটাৰ। ঠিক আছে, আমি নাজিৰাত ৰাস্তা ঘাট বনোৱাটোকে আটাইতকৈ বেছি প্ৰায়ৰিটি দিম। হ'ব? দ্বিতীয়তে, আমগুৰি সমষ্টি আছিল আগত,
এটা পাৰ্ট গ'ল শিৱসাগৰ, এটা পাৰ্ট আহিলে নাজিৰাত। এইবাৰ সম্ভাৱনা আছে অসমত বিধানসভাৰ আসন 126ৰ লগত আৰু 63খন যোগ হ'ব মহিলা আৰক্ষণৰ বাবে। আমি চেষ্টা কৰিম যাতে আমগুৰি সমষ্টিটো আমি আকৌ ৰিভাইভ কৰিব পাৰোঁ। ঠিক আছে, কাৰণ আমগুৰি ৰাইজৰ বহুত আশা যে আমাৰ সমষ্টিটো আমাৰ নামত থাকিব লাগে। কিন্তু যেতিয়ালৈকে এই কামটো নহয়, আমগুৰিৰ পৰা এটা অফিচো লৰচৰ নহ'ব। যেনেকে আছিলে তেনেকে থাকিব। আৰু পাৰিলে দুটা এটা অফিচ মই যোগ কৰিহে দিম আমগুৰিত। হ'ব? কাৰণ আমগুৰিৰ ৰাইজৰ দুখ মই বুজি পাওঁ। আৰু ডেফিনেটলি আৰু এটা কথা যে আমগুৰি সমষ্টিটো থাকিলে আমাৰে ভাল আছিল। দুবাৰ MLA জিকিছিলোঁ, এইবাৰ আৰু এটা জিকিলোহেঁতেন। সেইকাৰণে আমগুৰি আমাক লাগেই আৰু আমি চেষ্টাও কৰিম। কিন্তু তেতিয়ালৈকে আমগুৰিৰ অফিচ কাছাৰী যোগ হ'ব, বিয়োগ নহয়। হ'ব? এতিয়া মই এটা কথা আপোনালোকক ক'ব খোজো, অৰুণোদয়, উদ্যমিতা, চৰকাৰী চাকৰি, তাৰ উপৰিও যোৱা 5 বছৰ আমি জাতিটোক প্ৰাণ দিবলৈ চেষ্টা কৰিছিলোঁ। আমাৰ কাৰ্যকালতে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। ৰংঘৰৰ শোভা বৰ্ধন হ'ল। লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি নিৰ্মাণ হ'ল। এতিয়া আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কোনোবা এটা স্থানত আমি স্বৰ্গদেউ চাওলুং চুকাফা বিশ্ববিদ্যালয়ো আমি নিৰ্মাণ কৰিম। আমাৰ বিহু আৰু ঝুমুৰ ৰাষ্ট্ৰীয় মঞ্চ পালেগৈ। অসম মালা ৰাস্তা হ'ল। বগীবিলৰ পৰা কাজিৰঙাৰ এলিভেটেড কৰিডৰ, নুমলীগড় গহপুৰৰ মাজত টানেল, ব্ৰহ্মপুত্ৰৰ ওপৰত বহুত দলং। যোৱা 5 বছৰ অসমে এক নতুন দিগন্তলৈ গতি কৰিলে। যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ নেশ্যনেল হাইৱে বেয়া আছিলে, ৰাইজে কমপ্লেইন দিছিলে। এতিয়াতো হাইৱে ভাল হ'লেই গাড়ীৰ লগতে ফাইটাৰ জেটো নামিব পৰা হ'ল ৰাস্তাৰ ওপৰত। কংগ্ৰেছৰ দিনত এই কথাবোৰ কোনোবাই কল্পনাও কৰিব পাৰিছিল নেকি আপোনালোকে মোক? এতিয়া মই চৰাইদেউত গৈছিলোঁ, সোণাৰীত গৈছিলোঁ। নাজিৰা আৰু সোণাৰী চৰাইদেউ মৈদাম লাগি আছে। এতিয়া মই তাতে আজি ৰাতিপুৱা কৈ আহিছিলোঁ যে চৰাইদেউ মৈদামৰ আশে পাশে আমি এটা এয়াৰপোৰ্ট বনাম। আপোনালোকে চিন্তা কৰক আমাৰ পৰিকল্পনা কিমান আছে। ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আমি যাতে মাত্ৰ 5 ঘণ্টাত পাব পাৰোঁ, তাৰ কাৰণে এইবাৰ আমি এটা এক্সপ্ৰেছ হাইৱে বনোৱাৰ কাম আৰম্ভ কৰিম। চৰাইদেউদি নামৰূপ নাহৰকটীয়া হৈ ওলাব। ইমান ডাঙৰ কাম। কৰবাত যদি অৰুণোদয় চিন্তা কৰিছোঁ, তাৰ লগে লগে আমি এয়াৰপৰ্টৰো চিন্তা কৰিছোঁ। দৰিদ্ৰ দুখীয়া মানুহৰ বাবে যদি চাউল, দালি, তেল, মিঠাতেলৰ চিন্তা কৰিছোঁ, আমি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে চৰকাৰী চাকৰিৰো আমি চিন্তা কৰিছোঁ। চাকৰি নোপোৱা ল'ৰা ছোৱালী কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশলৈ যায় কম টকাত কাম কৰে। আমি অসমত
ছেমি কণ্ডাক্টৰৰ দৰে উদ্যোগ আনিছো যাতে ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিব পাৰে। কোনো চৰকাৰে আগতে এনেকে কাম হাতত লোৱা নাছিল। যোৱা 5টা বছৰ আছিল অসমৰ বাবে এক স্বৰ্ণীল কালখণ্ড। গুলী বাৰুদ নোহোৱা হ'ল, বোমা বিস্ফোৰণ অতীত হৈ গ'ল, তাহানিৰ আন্দোলনৰ পৰিৱেশবোৰ নোহোৱা হ'ল। এতিয়া অৰুণোদয়, কামাণ্ডো, এডিআৰি আমি আগতে নুশুনা নতুন নতুন শব্দবিলাক আমাৰ সমাজ জীৱনত আহি পৰিলে। আগতে আমি শুনিছিলো গুলি, এতিয়া আমি শুনিছো ছেমি কণ্ডাক্টৰ। আগতে আমি পাইছিলো গ্ৰেনেড, এতিয়া হ'ল অৰুণোদয়। আগতে আছিল আন্দোলন, এতিয়া হ'ল এডিআৰি, কামাণ্ডোৰ বাবে দৌৰা দৌৰি। পৰিৱেশ পৰিৱৰ্তন হ'ল। প্ৰত্যেকগৰাকী মাকে অলপ চিন্তা কৰক। আমাৰ দিনত পুলিচৰ নিযুক্তি, চাকৰি, এই নতুন নতুন কথাবোৰ ওলোৱা কাৰণে আজি ল'ৰা ছোৱালী আলফাত যোৱাৰ চিন্তা নকৰে। আজি ল'ৰা ছোৱালীয়ে আন্দোলনৰ চিন্তা নকৰে। প্ৰত্যেকজন মাক বাপেকে আজি ল'ৰা ছোৱালীক কৰবালৈকে পঠালেও চিন্তা নকৰে যে কৰবাত গণ্ডগোল হ'ব পাৰে। চাওঁতে চাওঁতে বোমা বাৰুদৰ ধোঁৱাৰে কলুষিত হৈ থকা অসমখন আজি পৰিৱৰ্তন হ'ল। অকল বহাগত কুলি চৰাই নহয়, এতিয়া বছৰটোৰ প্ৰত্যেকটো দিনতে আনন্দত কুলি চৰাই মাত মাতে। আমি জাতীয় জীৱনলৈ পৰিৱৰ্তন আনিলো। চাহ বাগিচাৰ শ্ৰমিকৰ পৰা, জনজাতি লোকৰ পৰা দৰিদ্ৰজনলৈকে অন্তোদয়ৰ এক নতুন আন্দোলন আৰম্ভ হ'ল। কংগ্ৰেছৰ লুঙি ধুতিৰ ৰাজনীতিৰ পৰিৱৰ্তে অসমক এক নতুন দিগন্তলৈ লৈ যোৱাৰ কাম আমি হাতত ললো। ৰাইজ, এই 5টা বছৰৰ লগত আৰু 5টা বছৰ যদি আমি পাওঁ, আমাৰ অসম ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্যত পৰিণত হ'ব। কাজিৰঙাত এতিয়া কোনেও গড় মাৰিব নোৱাৰে। শিপিনীৰ নেতৃত্বাধীন শিল্পকলাৰ পুনৰুজ্জীৱনৰ লক্ষ্যৰে গুৱাহাটীত অন্তৰণৰ হস্ততাঁত প্ৰদৰ্শনীৰ আয়োজন। টাটা ট্ৰাষ্টৰ উদ্যোগত GS ৰোডৰ চিটি চেণ্টাৰ মলত দুদিনীয়া হস্ততাঁত প্ৰদৰ্শনী উদ্বোধন কৰা হয়। 5 এপ্ৰিললৈকে চলিবলগীয়া এই প্ৰদৰ্শনী উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ক্ৰাফ্ট কাউন্সিল অসমৰ অধ্যক্ষা নন্দিনী দত্ত, CMLৰ কাৰ্যবাহী সঞ্চালক সঞ্জয় সিং, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ বিত্তীয় আৰু ক্ষুদ্ৰ খণ্ডৰ বিশ্লেষক তথা বিশিষ্ট অধ্যাপক আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ এডজান্ট ফেকাল্টি ডক্টৰ সমীৰ বৰুৱা আৰু অসম চৰকাৰৰ হস্ততাঁত বিভাগৰ প্ৰতিনিধি জামিনী বৰগোহাঁই। নলবাৰী, কামৰূপ আৰু নাগালেণ্ডৰ গোটৰ অংশগ্ৰহণেৰে এই প্ৰদৰ্শনীত পৰম্পৰাগত কৌশলসমূহক সমসাময়িক ডিজাইনৰ সৈতে একত্ৰিত কৰা ষ্টল, শাৰী আৰু কাপোৰকে ধৰি হাতেৰে বোৱা সামগ্ৰীৰ এক বিস্তাৰিত শৃংখলা উপস্থাপন কৰা হৈছে। आज हम लोग का अंतरण प्रोग्राम का एग्जीबिशन है, जिसमें हमारे 3 क्लस्टर हैं, एक कामरूप में, एक हाजो में और एक नागालैंड में। नॉर्थ ईस्ट में तीनों क्लस्टर का आज एग्जीबिशन यहाँ दिया हुआ है। इसमें हमारे आर्टिसन के प्रोडक्ट्स एग्जिबिट करे गए हैं। ये प्रोग्राम पिछले 6 साल से चल रहा है और इसमें हमारे जो डिज़ाइनर हैं, जो आपके पीछे खड़े हुए हैं, और महिलाओं के साथ में और आर्टिसंस, तो नए डिज़ाइंस दिए गए हैं उनको, ट्रेडिशनल डिज़ाइंस अपग्रेड करे गए हैं और उनका क्वालिटी ऑफ प्रोडक्ट जो है उसके ऊपर ध्यान दिया गया है।
পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী সংগঠন সদিচ্ছা আৰু ভাৰতীয় ষ্টেট বেংকৰ যৌথ উদ্যোগত মাৰ্চ মাহৰ শেষৰটো সপ্তাহত মহানগৰীৰ 7খন মহাবিদ্যালয়ত ঋতুস্ৰাৱজনিত স্বচ্ছতাৰ সজাগতা অনুষ্ঠান আয়োজন কৰা হয়। প্ৰাগজ্যোতিষ মহাবিদ্যালয়, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান, বেলতলা মহাবিদ্যালয়, দিছপুৰ আইন মহাবিদ্যালয়, গীতানগৰ মহাবিদ্যালয় আৰু SB দেউৰা মহাবিদ্যালয়ত একোটাকৈ বৈদ্যুতিন ছেনিটাৰী পেড নিষ্কাশন যন্ত্ৰ স্থাপন কৰা হয় আৰু পুনৰ ব্যৱহাৰ উপযোগী ছেনিটাৰী পেড বিতৰণ কৰা হয়। এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ মাজত শুকান খাদ্য, ফলৰ ৰস বিতৰণ কৰা হয়। অনুষ্ঠানত কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আমি গুৱাহাটীৰ লগতে বিভিন্ন ঠাইত মেনষ্ট্ৰুৱেশ্যন হাইজিন অৰ্থাৎ ঋতুস্ৰাৱজনিত স্বচ্ছতাৰ ক্ষেত্ৰত বিভিন্ন কাম কৰিছোঁ আৰু লগতে মেণ্টেল হেল্থ, আজিকালি তোমালোকে জানিবাই মেণ্টেল হেল্থৰ খুব প্ৰয়োজন হয়নে? শৰীৰৰ লগতে মনৰ স্বাস্থ্যৰ প্ৰয়োজন, এই বিষয়েও আমি বিভিন্ন ঠাইত কাম কৰিছোঁ। আমি বাটে পথে বিভিন্ন ছেনিটাৰী পেড বিলাইছোঁ বিনামূলীয়াকৈ। এনেকৈ কাম কৰি থাকোঁতে ভাৰতীয় ষ্টেট বেংকে তেওঁলোকেও মহিলা আৰু কিশোৰীৰ স্বাস্থ্যৰ কাৰণে কাম কৰাবলৈ বিচাৰে আৰু ইয়াৰ বাবে তেওঁলোকক একোটা NGOৰ প্ৰয়োজন হয়। এইবাৰৰ এই প্ৰজেক্টটোৰ সহযোগী হিচাপে তেওঁলোকে নিৰ্বাচন কৰিছে সদিচ্ছা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তথা নলবাৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাৰ গৃহগাঁৱত ব্যাপক প্ৰচাৰ। জয়ন্ত মল্ল বৰুৱাৰ গীতে মাতে ব্যাপক প্ৰচাৰ চলায় বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে। নিৰ্বাচনী জনসভাত অংশ লয় হাজাৰ হাজাৰ বিজেপি সমৰ্থকে। এই বৰপুৰা অঞ্চলটো আমাৰ বিৰোধী দলৰ প্ৰাৰ্থীগৰাকীৰ ঘৰ আৰু ইয়াত সকলো ৰাইজ প্ৰতিটো পৰিয়ালৰ পৰা হিন্দল মানুহ ওলাই আহিছে। তাৰ মানে কংগ্ৰেছ দলটোক আজিৰ তাৰিখত এই ওচৰ চুবুৰীয়াক কিমান বেয়া দৃষ্টিৰে চাবা, কিমান ঘৃণাৰ দৃষ্টিৰে চাই সেইটো চাম। কাৰণ চাবই, নলবৰীয়া মানুহ হ'ল স্বাভিমানী মানুহ, জাতীয়তাবাদী মানুহ, ৰাষ্ট্ৰক ভাল পোৱা মানুহ, দেশপ্ৰেমৰ কাৰণে জীৱন দিবৰ কাৰণে তৈয়াৰ থাকে। সেই নলবাৰীৰ মানুহে যেতিয়া কোনোবা পাকিস্তানী প্ৰেমীৰ লগত ঘূৰিব, নিজৰ পৰিয়ালৰ 4টা মানুহৰ 3টাই বিদেশী, তাকো স্বদেশী কৰিব নোৱাৰা মানুহ এজনৰ নেতৃত্বৰ পিছত দৌৰিব, তেনেকুৱা মানুহক নলবাৰীৰ মানুহে ঘৃণা কৰে। নলবাৰীৰ মানুহ কেতিয়াও তাৰ পিছে পিছে নাযায়। আৰু ইফালে নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অথন্তৰৰ সন্মুখীন হ'ল কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা। নলবাৰীৰ সোণপুৰত অশোক শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰত বাধা। একাংশ বিজেপি কাৰ্যকৰ্তা সমৰ্থকে ভেটা দিয়ে অশোক শৰ্মাক। আজি সোণপুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল অশোক শৰ্মা, নগেন ডেকা সহিতে এটি দল। সোণপুৰত ৰাজপথত আগভেটি ধৰি একাংশ বিজেপি কাৰ্যকৰ্তা আৰু সমৰ্থকে বিভিন্ন শ্লোগান দি ভেটা দিয়ে অশোক শৰ্মাক। তেওঁলোকে নিশ্চিত হৈছে যে তেওঁলোক হাৰিব, গতিকে শেষ যিটো আশ্ৰয় এইটো এতিয়া কাজিয়াটোত লাগিছে। আজি হ'ল 4 তাৰিখ, 7 তাৰিখে নিৰ্বাচনী প্ৰচাৰ হ'ব। সোণপুৰ মোৰ একেবাৰে ঘৰৰ ওচৰত। মই কোৱা নাছিলোঁ, এই প্ৰথমবাৰ ক'লোঁ। তেওঁলোকৰ এই সোণপুৰখনত মই থাকোঁতে যিমানখিনি কাম কৰিছিলোঁ এতিয়ালৈ কোনো কৰিব পৰা নাই, সেইটো 1 নম্বৰ। আৰু এই নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন মানে সোণপুৰৰ এটা মানে তেওঁলোকৰ উপাৰ্জনৰ আহিল আছিল, কিন্তু এই উপাৰ্জনটো বন্ধ কৰি এইখন চৰকাৰে লৈ গ'ল, সেইটো তেওঁলোকে মাত নামাতে। এতিয়া নিৰ্বাচন আহিছে, কাৰোবাৰ পৰা অলপ পইচা লৈ তেওঁলোকে এই প্ৰচাৰ কাৰ্যত বাধা দিছে। নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজতে চৰাইদেউত অঘটন। জয় ভাৰত পাৰ্টীৰ সমৰ্থকৰ আক্ৰমণত নিহত বিজেপি কৰ্মী। লাঠিৰে মৰিয়াই হত্যা বিজেপি কৰ্মী খুটকন বৰাক। জয় ভাৰত পাৰ্টীৰ সমৰ্থক তিলেশ্বৰ মুৰ্মুৰ বিৰুদ্ধে হত্যাৰ অভিযোগ। অভিযুক্ত তিলেশ্বৰ মুৰ্মুক আটক বৰহাট আৰক্ষীৰ। আজি আমাৰ এজন কাৰ্যকৰ্তাক তেনেধৰণে অন্য দলৰ এজন সমৰ্থকে ৰাস্তাত আগভেটি লৈ হত্যা কৰাটো বা মাৰপিট কৰি হত্যা কৰাটো এটা দুৰ্ভাগ্যজনক। আমাৰ সোণাৰী সমষ্টিত নজিৰবিহীন এটা ঘটনা হ'ল বুলি মই ভাবিছোঁ। কোনোদিন এনেকুৱা সংঘাত হোৱা নাছিল। ৰাজনীতি ক্ষেত্ৰখনত এনেধৰণে হিংসাই ৰাজনীতি কৰিব নাপায় আৰু অন্ততঃ
আমি যিহেতু এখন অসমত সকলো জাতি জনগোষ্ঠী বাস কৰিছোঁ, সমিল মিলি আছোঁ অসমীয়া জাতি হিচাপে। গতিকে আমি তেনেধৰণে বাস কৰা অসমখনত এই অসমীয়া জাতিটোৰ মাজত ভাতৃঘাতী সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ হোৱাটো কোনো কাৰণতে এইটো গ্ৰহণযোগ্য নহয়। কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁক দুৰ্বৃত্তই আক্ৰমণ কৰিছে বোলে। মোৰ হাতততো ইমান খবৰ নাই, সোণাৰীৰ খবৰটো আছে, কিন্তু এইটো ইলেকশ্যন ৰিলেটেড হয় নে নহয় নজনাকৈ কোৱাটো ঠিক নহয়। কাৰণ ইলেকশ্যন ৰিলেটেড হ'লে ঘটনাটো বেলেগ হয়, ব্যক্তিগতও হ'ব পাৰে, কি হ'ব পাৰে। গতিকে আমি তদন্তৰ পিছতহে ক'ব পাৰিম যে ইয়াৰ লগত ইলেকশ্যনৰ সম্বন্ধ আছে। ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।